हेलो एवरीवन गुड मर्निंग वेलकम बैक टू सगिता यूट्यूब चैनल आशा কৰিছো আপোনালোক সকলোৱে ভালে আছে আজি আমি যাবলৈ লৈছো অৰুণাচল প্ৰদেশৰ লিকাবালিলৈ সো ভিডিওটো স্টাৰ্ট কৰিছো চাই থাকক 7:30 হৈছে আমি ৰাতিপুৱা 7:30 তে ওলাই গলো ট্ৰেইনত যাম ট্ৰেইনখন আমাৰ ইয়াৰ লোকেল ট্ৰেইনখন 7:30 আমাৰ ইয়াত আহি পাইহি সো ট্ৰেইনত গৈ আছো আমি ডেমো ট্ৰেইনখনত তো প্ৰায় 3 পৰা 4 ঘণ্টা সময় লাগিব আমাৰ গৈ পাওঁতে তো ইয়াৰ পৰা এয়া সব ব্ৰহ্মপুত্ৰ নদীখন ইয়াৰ ওপৰেদি আমি গৈ আছোঁ তাৰ পাছত আমি নামিছোঁ হ'ল চিলাপথাৰ কিন্তু ইয়াৰ আগতে শ্ৰীপানীত গৈ ট্ৰেইনখন ৰয় তাৰ পৰা আকৌ বেক কৰি আহি চিলাপথাৰ ষ্টেচনত ৰখে তো তাতে আমি নামি দিলোঁ কিন্তু ট্ৰেইনখন আৰু আগলৈকে যায় মই ভালকৈ নাজানো টাইম মানে ক'ত যায় আমি চিলাপথাৰ ষ্টেচনত নামি তাৰ পৰা অটো লৈ আমি মন্দিৰলৈ গ'লোঁ তাত বহুত দোকান আছে আপোনালোকেও গ'লে মানে তাত ধূপ চুপ কিনিব পাৰিব আমি তাৰ পৰাই ধূপ চাকি তাকি কিনিলোঁ কিনাৰ পাছত আমি গ'লোঁ মন্দিৰলৈ তাত সিকিউৰিটি আছে তেওঁ ক'লে আপোনালোকে টিকেট কাটি আনক তো আকৌ টিকেট কাউণ্টাৰত গৈ ঘূৰাই টিকেট কাটি আনিলে আমি 9 জন আছিলোঁ সো 10 টকাকৈ পাৰ হেড 10 টকাকৈ লৈছে তো টিকেট কাটি তাৰপিছত আমি এণ্ট্ৰি কৰিছোঁ এয়া চাওক মন্দিৰৰ এণ্ট্ৰি গেটৰ ভিতৰতে ইমান ধুনীয়া ফুলৰ গাৰ্ডেন আছে তাৰ পাছত খটখটিও আছে এনেকুৱা শ্লপিং টাইপৰো আছে তো আমি সেইফালেদিয়ে সোমাই গ'লোঁ অলপ ঘূৰি যাব লাগে তো এয়া চাওক মন্দিৰখন ইয়াত আমি পূজা কৰিলোঁ পূজা কৰি ধূপ চুপ চাকি তাকি জ্বলাই তাৰ পাছত আমি মন্দিৰখনৰ পিছফালে থকা এই মিউজিয়ামখনত গ'লোঁ তাত বহুত পুৰণি মূৰ্তি দি সজা মূৰ্তি চূৰ্তি আছে পুৰণা পাথৰ দি তৈয়াৰ মূৰ্তি বহুত পুৰণি এইবোৰ তাৰ পাছত আমি সেইফালেদিয়ে গ'লোঁগৈ ৰুক্মিণী থানলৈ ইয়াত যাবলৈ হ'লে প্ৰায় 900 চিৰি পাৰ হ'ব লাগে কাৰণ তাত বহুত ষ্টেপ আছে ষ্টেপত বহুতখিনি মানে ৰাস্তা বহুত উঠিব লাগে ওপৰলৈ তো বহুত কষ্ট সেইখনত যাবলৈ তাত পূজা কৰি আহি আমি আকৌ তললৈ আহিলোঁ তাৰ পাছত গ'লোঁ আমি টাউনলৈ ওলাই গ'লোঁ তাত গৈ আমি ভাত চাত খালোঁ এইখন হোটেল বহুত ভাল খোৱা দিছে একদম ঘৰৰ নিচিনাকৈ তাৰ পাছত খাই মেলি আমি খোজকাঢ়ি ষ্টেচনলৈ গ'লোঁ বেছি দূৰ নহয় 10 মিনিটমানৰ ৰাস্তা আছিলে আমি যোনখন হোটেলত খাইছিলোঁ তো গ'লোঁ প্ৰায় 1.5 ঘণ্টা আগতে আমি গ'লোঁ তাত বহুত ভিৰ আছিলে ষ্টেচনত কাৰণ তাত মাত্ৰ দুখনেই চাগে ট্ৰেইন চলে ডেমো ট্ৰেইনখন আৰু এখন ইণ্টাৰচিটি তো ইণ্টাৰচিটিৰ কাৰণে ইমানখিনি মানুহ ৰৈ আছে আমি তাত টিকেট কাটি বহুত দেৰি ফুৰিলোঁ তাৰ পাছত ট্ৰেইনখন আহিলে 4:30 আমি ঘৰ আহি পালোঁহি প্ৰায় 9টা বাজিলে ট্ৰেইনখন বহুত দুখনমান ট্ৰেইনক পাছ দিলে সেইটো কাৰণে অলপ দেৰি হ'ল সো ঘৰ আহি পাওঁতে অলপ দেৰি হৈ গ'ল আমাৰ সো ভিডিওটো যদি ভাল লাগে তেন্তে লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ